মই ওলাই ৰাতিপুৱা মন্দিৰলৈ এয়া চাওকচোন। আমি ওলালেও চাকি পাতি দিয়া পাতি ধূপ কাটি লৈ এইফালে আছে আমাৰ ইয়াত পাৰ চৰাই। এতিয়া আমি পাৰ চৰাইটো গৈ পিনি নিয়ম কৰি এৰিমগৈ কালী মন্দিৰত। ব'লা আচোন দিয়া, আমি যাওঁগৈ স্কুটি লৈ। আমি মন্দিৰলৈ পাই গ'লোঁ। মন্দিৰত গৈ মই ঝাৰু চাৰু কৰিলোঁ। তাৰপিছত এইয়া ফটোৱে ভিডিঅ' কৰি থৈছিলোঁ। তাৰপিছত কলপাতা দি ধুনীয়াকৈ থলোঁ, কাৰণ মই চাকি তাকি দিলোঁ। দিয়াৰ পাছত পণ্ডিতটো আহিলে, কাৰণ মই পাৰ চৰাইটো এৰিব গৈছিলোঁ দেউতাৰ নামত। দেউতা ডিব্ৰুগড়তে আছে, বেমাৰ হৈ আছে, আৰু দেখুৱাত এনেকৈ পাৰ চৰাই এৰিলেহে দেউতাৰ গাটো দৰৱটো খাটিও বুলি ক'লে। সেইকাৰণে মই গৈ ধুনীয়াকৈ পাৰ চৰাই দুটা এৰি আহিলোঁ। তাৰপিছত কাৰণ এইটো ভিতৰতে এৰিব গ'লে বাহিৰত এৰি দিলে গুচি যাব। তাৰপিছত মই পণ্ডিতক দিলোঁ দক্ষিণা, যিমান পাৰোঁ সিমান দিছোঁ মই। এয়া আহি পিনে মই ঘৰটো পূজা কৰিলোঁ, কাৰণ আজি সোমবাৰ। মায়ে সোমবাৰ দিনা সদায় সোমবাৰ আৰু বৃহস্পতিবাৰে সদায় পূজা কৰে, তো এয়া কৰিলোঁ আৰু পূজাটো।